গম পাইছোঁ তেতিয়াৰ পৰাই বহুতেই বেছি এক্সাইটেড হৈ আছিলোঁ আৰু এইটো একেবাৰে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি আৰু প্ৰথমবাৰ লখিমপুৰত আহিছোঁ আৰু এনেকুৱা এটা মানে সন্মান যিটো কেতিয়াও মোৰ সপোনৰো অধীৰ আৰু মানে এনেকুৱা ভবাই নাছিলোঁ এইটো আজি মই ইয়াত থিয় হৈ আছোঁ এইটো মোৰ কাৰণে বহুতেই ডাঙৰ কথা আৰু এয়া মৰম যে মই পাবলৈ সক্ষম হৈছোঁ তাক মই কেনেধৰণে ব্যাখ্যা কৰোঁ মই একো নাজানো আৰু তাৰ কাৰণে আমাৰ চৰকাৰখনক আমাৰ হিমন্ত আমাৰ CM ছাৰক আৰু আমাৰ MLA ছাৰক বহুত বেছি ধন্যবাদ আৰু সকলো লখিমপুৰবাসীক বহুত বেছি ধন্যবাদ কাৰণ এইখিনি মৰম চাগে বহুত কম মানুহে পাবলৈ সক্ষম হয় আৰু জীৱিত কালতে মই এইটো পাবলৈ সক্ষম হৈছোঁ মই নাভাবোঁ মই ইয়াৰ যোগ্য হয় নে নহয় কিন্তু মই মানে কি ক'ম নিজে বুজি পোৱা নাই আৰু হয় অৰ্জুন লাভলীনা বৰ্তমান কিয় ব্যস্ত আৰু অনাগত দিনত কি পৰিকল্পনা আছে মই যোৱাকালি মোৰ এছিয়ান চেম্পিয়নশ্বিপৰ লাষ্ট চিলেকশ্যন ট্ৰায়েল হৈ গৈছে আৰু চাগে ইয়ালৈ অহাৰ ফূৰ্তিতে মই ইমানেই ভাল খেলি থৈ আহিছোঁ তাৰ কাৰণেও মই চিলেকশ্যন পাইছোঁ এতিয়া এছিয়ান চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে যাম আৰু চিলেকশ্যন দিয়ে আধা ঘণ্টাৰ পিছতে ওলাই আহিছোঁ পাটিয়ালাৰ পৰা আজি আহি পাইছোঁহি ইয়াত আৰু আমি মাৰ্চৰ 15 তাৰিখে ইয়াৰ পৰা গৈ আছোঁ 27 তাৰিখৰ পৰা এছিয়ান চেম্পিয়নশ্বিপ আৰম্ভ হ'ব তাতে ব্যস্ত হৈ আছোঁ আৰু অসমত ক্ৰীড়া আন্দোলনখিনি ভাল হৈছে নৱপ্ৰজন্মক কি আহ্বান জনাব অসমখনত ক্ৰীড়া বুলি ক'লে সম্পূৰ্ণ চেঞ্জ হৈ গৈছে আগতে আমি যিখিনি দেখিবলৈ পাইছিলোঁ সেইখিনি সম্পূৰ্ণ চেঞ্জ হৈ গৈছে প্ৰতিটো জেগাতে আমি দেখিবলৈ পাইছোঁ যে খেলক ইমান বেছি গুৰুত্ব দিয়া হৈছে আৰু ইয়াত অনাগত ভৱিষ্যতত যিহেতু আমাৰ অলিম্পিকো এটা সময়ত ইণ্ডিয়াত হোৱাৰ কথা হৈ আছে কমনৱেলথ গেমছ এছিয়ান গেমছৰো কথাও চলি আছে তো তাতো চাগে আমাৰ অসমৰ পৰা বহুত ল'ৰা ছোৱালীয়ে ওলাব পাৰিব কাৰণ খেলক ইমান বেছি গুৰুত্ব দিয়া হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতখিনি বিল্ড হৈছে লাহে লাহে খেলৰ যোনটো ক্ৰেজ সেইটো বাঢ়ি গৈছে বহুতো ল'ৰা ছোৱালীয়ে গাঁৱৰ ল'ৰা ছোৱালী এটা খেলিব বিচাৰে ওলাই আহিব বিচাৰে আগতে ভাবিছিলে খেলত গ'লে একো ভৱিষ্যত নাই বুলি নেশ্যনেল গেমছত মেডেল লোৱাৰ পৰা বহুতে চাকৰি পাইছে তো সেইখিনি সম্পূৰ্ণ চেঞ্জ হৈছে আমি সকলোৱে দেখিবলৈ পাইছোঁ চাগে ইয়াৰ পৰা আৰু বেছি ওলাব এনেধৰণৰ ষ্টেডিয়ামৰ পৰা বহুত বেছি ল'ৰা ছোৱালী ওলাব আৰু ভৱিষ্যতে বহুতো আমাৰ অলিম্পিকৰ পৰাও বহুত মেডেল আনিবলৈ সক্ষম হ'ব ষ্টেডিয়ামখন হৈ গ'ল এতিয়া প্ৰজন্মক আপুনি কি ক'ব নতুন প্ৰজন্মক মই এইটোৱে ক'ম যে আমাৰ এক্সকিউজ দিবৰ কাৰণে এতিয়া একো নাই আৰু আগতে আমি বাহানা দি আছিলোঁ যে এইটো নাই সেইটো নাই কিন্তু এতিয়া চব বস্তুৱে পাইছোঁ খালি আমি কষ্ট কৰিব লাগিব আমি নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব ইমানখিনি পোৱাৰ পিছতো যদি আমি কৰিব নোৱাৰোঁ সেইটো আমাৰ নিজৰ লাজৰ কথা হ'ব আৰু নতুন প্ৰজন্মক এইটোৱে ক'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221